বছৰ বন্ধ হ'ল আৰু বহুত বছৰ বন্ধ হ'ল আজিকালি কিয়নো আমি আৰু ধৰ প্ৰাইভেটত পঢ়াব নোৱাৰোঁ আমি হাজিৰা কৰি খোৱা মানুহ সেইটো কাৰণে আমাক এতিয়া অতি সোনকালে মাষ্টৰ লাগে আমি এতিয়া বাইদেউ লাগে ধৰ চৰকাৰৰ পৰা আমাক মাষ্টৰ লাগে অতি সোনকালে আমাৰ ল'ৰা ছোৱালী যাতে ভালদৰে পঢ়িবলৈ শিক্ষা দীক্ষা ল'বলৈ পাৰে মই সেইটোকে কয় আমি সমাজৰ পৰাই মাষ্টৰে ধৰ দৰমহা দিনে আমি এতিয়া এই চলাই আছোঁ আৰু ধৰ এতিয়া আমিনো কি কৰিম আমি প্ৰাইভেটত দিব নোৱাৰোঁ হাজিৰা কৰি খোৱা মানুহ সেইটো কাৰণে আমি চৰকাৰী ইয়াতে দি ধৰ এতিয়া আমাক মাষ্টৰ লাগে আৰু অতি সোনকালে মই এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ থুৰিবাৰী দাগুৱাচাৰী স্কুলৰ এই আমাৰ স্কুলটো আগৰ পৰা আমি 1999 আমি এইটো উপাৰ্জন কৰিছিলোঁ ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আমি আগত এইটো ষ্টাৰ্ট কৰালৈকে আমি এতিয়া চৰকাৰৰ পৰা আমি সহায় পাই আছিলে মাজতে আমাৰ টিচাৰটো আমাৰ মৰি গ'ল 2 বছৰ হৈছে এতিয়া মৰাটো তাৰ পৰা আমি স্কুলটো ডাই স্কুলটো বন্ধ কৰা হৈছে কৰি থোৱা হৈছে তাৰ এইটো চৰকাৰে কৰি দিলে তাৰ পৰা আমি গৈছোঁ এতিয়া বিয়টাত গৈছিলোঁ আমি বিয়টাত আমি 3-4 বাৰ আমি গৈ আছিলোঁ বিয়ে কৈ আছিলে হ'ব 2 দিন পিছত আহিবি 1 মাহৰ পিছত আহিবি সি কৈ আছিলে আমি গৈ আছোঁ আমি ল'ৰা ছোৱালীৰ কাৰণে আমি গৈ আছিলোঁ এতিয়া কি হ'ল বিঅ' ছাৰটো এতিয়া চেঞ্জ হৈ গ'ল তাৰ পৰা আমি কোনফালে হ'ম এতিয়া ভাবি আছোঁ তাৰ কাৰণে আপোনালোকৰ এতিয়া মাতা হৈছে তাৰ কাৰণে আমি ইয়াত আমি 147 জন আছে এতিয়া আমি গাঁৱৰ টিচাৰ বিচাৰি আমি ইহঁতক দৰমহা দি গাঙে ৰাইজে আমি দৰমহা দি আমি এতিয়া টিচাৰক এতিয়া পঢ়াই আছোঁ কিন্তু আমি 2জন আছে আমাৰ 2জন ৰাইজে পইচা দি আছে আমি এজনৰ 3,500কে দি আছে এতিয়া আমি চৰকাৰে এইটোৱে ভাবিছোঁ আমি স্কুলটোতে এতিয়া জীয়াই থাকিব লাগিব ল'ৰা ছোৱালী আমাৰ পঢ়াৰ শুনাকো আমিতো কৰিব লাগিব আমি ক'ত দিম আমি দুখীয়া মানুহ সমাজতে ইমান ধনী মানুহ নহয় আমি ধনী মানুহ নোহোৱাৰ কাৰণে আমি এইবিলাক স্কুলতে আমি পঢ়াব লাগিব তাৰ কাৰণে আমি ভাবোঁ চৰকাৰে আমাক BTS চৰকাৰ আৰু আসাম চৰকাৰে আমাৰ স্কুলখন দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমি শিক্ষামন্ত্ৰী ৰণেশ পেগুৱে তাক তেওঁতো কৈ আছোঁ সিও আমাক চাই দিয়ে এতিয়া ব্যৱস্থা কৰি আমাক চৰকাৰৰ পৰা টিচাৰ আনি দিবৰ কাৰণে আমি অনুৰোধ কৰোঁ প্ৰায় বহুত দিনৰ আগতে এই LP স্কুলখন আমি স্থাপিত কৰিছিলোঁ এইখন আমাৰ চৰকাৰী স্কুলত আমাৰ থুৰিবাৰী দাগুৱাচা গুদি ফৰাইচালি হয় এই স্কুলখন মানে চৰকাৰৰ পৰা আমি বিল্ডিঙো পাইছিলোঁ কিন্তু আমি চৰকাৰী টিচাৰো পাইছিলোঁ কিন্তু চৰকাৰী টিচাৰজন ইতিমধ্যে 2 বছৰ আগত মৃত্যুবৰণ কৰিলে তাৰপিছত তেখেতে মৰাৰ পিছত আমি এই স্কুলত কিন্তু চৰকাৰী টিচাৰ এতিয়ালৈকে পোৱা নাই আমি চৰকাৰৰ ওচৰত দাবী কৰিছিলোঁ কিন্তু এতিয়ালৈকে কাম হোৱা নাই হয় কি নাম কৈছিলে গাঁওখনত থুৰিবাৰী না কিমান বছৰ আগতে এইটো হেৰি কৰিছিল 20 বছৰমান হৈছে 20 বছৰ 30 বছৰ এনেকুৱা হৈছে এতিয়ালৈকে এনেকৈ চলি আছে নেকি এতিয়ালৈকে মানে আমি বৰ্তমান গাঁৱৰ এজন মানে প্ৰাইভেট টিচাৰ আৰু এজন প্ৰাইভেট মেডামক আমি এই স্কুলত নিযুক্তি দি ফালে ল'ৰা ছোৱালীক শিক্ষাদান দি আহিছোঁ